নমস্কাৰ এই ভিডিঅ'টিৰ জৰিয়তে মই তেজপুৰ ইউনিভাৰ্চিটি বিএডৰ টোটেল ফিজৰ কথা ক'বলৈ লৈছো তেজপুৰ ইউনিভাৰ্চিটি সেমিষ্টাৰ সিস্টেমত চলে আৰু 4টা সেমিষ্টাৰত 2 ইয়াৰ্স বিএড কোৰ্সটো শেষ হৈ যায় সেমিষ্টাৰটো আৰম্ভণিতে আমি সকলোখিনি ফিজ দি দিব লগা হয় সেমিষ্টাৰৰ মাজত পৰীক্ষা বা ফৰ্ম ফিলআপৰ নামত আমি কোনো ধৰণৰ ফিজ পে কৰিব লগা নহয় ঠিক হেদৰে কোৰ্সটো শেষ হোৱাৰ পাছত অৰিজিনাল সাৰ্টিফিকেট বা কনভোকেশনৰ বাবে আমি কোনো ধৰণৰ ফিজ পে কৰিব লগা নহয় First semester of BEd or admission fees hoise 21,243 rupees including hostel. Moi kobo bisarisu je yare 5,000 eta refundable caution money. Orthat course to hek hwar pasot he 5,000 to apnaluke ghurai pabo. Kintu kunubai jodi hostel to nolao boli bhabe tenehole yare 2,000 eta hostel admissionor namot loy jitu minus koribo pare. ঠিক হেদৰে এসটি আৰু এসসি ষ্টুডেন্ট সকলে যদি হোস্টেল লওঁ বুলিও ভাবে তেওঁলোকে হোস্টেল এডমিশন 2000 টু দিব নালাগে তেওঁলোকৰ বাবে হোস্টেল এডমিশন ফ্ৰী ঠিক হেদৰে সেকেন্ড সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ আৰু ফৰ্থ সেমিষ্টাৰৰ এডমিশন ফিজ হৈছে 14,243 প্ৰায় 14,443 rupees গতিকে সেকেন্ড থাৰ্ড আৰু ফৰ্থ সেমিষ্টাৰ এডমিশন ফিজ সমূহ একে হয় আৰু এসটি আৰু এসসি ক্যান্ডিডেট সকলৰ বাবে একেদৰে হোস্টেল এডমিশন সম্পূৰ্ণভাৱে ফ্ৰী কিন্তু হোস্টেল ললেও আপোনালোকে হোস্টেল সমূহত মাহে মাহে মেছৰ বাবে ফিজ সমূহ দি থাকিব লগা হয় আৰু হোস্টেল বিলাকৰ মেছৰ ফিজ বেলেগ বেলেগ হয় কোনোবা এটা হোস্টেলত যদি মেছৰ ফিজ 2000 কোনোবা এটা হোস্টেলত মেছৰ ফিজ 2500 হ'ব পাৰে এইটো হোস্টেল লৈ ডিপেন্ড কৰিব ধন্যবাদ